নমস্কাৰ সকলোকে আজি ৰাতিপুৱাই আপোনালোকৰ আগত এটা ৰেচিপি শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগে জনাব যিহেতু আমি গাঁৱলীয়া ছোৱালী আৰু গাঁও জেগাত ৰাতিপুৱা ভাত নহলে নহয় সকলোৱে যেহেতু কামে কামে গুচি যোৱা হয় আৰু ভাত আজি মই বনালোঁ ঘৰৰে হয় বাৰু লোকেল মুৰ্গী বিলাহী আলু দি আৰু কেনেকৈ বনাইছো আপোনালোকে চাব মই পিছে ইমান ভালদৰে নাজানো সদায় মা হাতে বনোৱা খাই থাকো আজি ভাবিলো মই বনাও আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰো ভিডিঅ'টো আৰু এটা কথা কওঁ হা যেতিয়া ঘৰত মুৰ্গী বা যিকোনো মাংস হলে তেতিয়া আৰু ৰান্ধনি হওঁ লাগি যায় মাংস বুলি ক'লে আৰু লোভ লাগি যায় মই কিন্তু মাছতকৈ মাংস খুব ভাল পাওঁ খাই মাছ ইমান ভাল নাপাওঁ বাৰু মাংস বুলি ক'লে আৰু ক'বই নালাগে মা ভাত ৰান্ধিলেও মই মানে আৰু জুতিছোৱা ৰান্ধনি হৈ থাকো সকলো এনেকৈ হয়নে নহয় বাৰু জনাব মই কিন্তু যেতিয়া ঘৰত মাংস আনে তেতিয়া মায়ে বনা থাকিলে পাকঘৰৰ পুটুকে পাক মাৰি থাকো আৰু জুতি চাবলৈ মাংস হৈছে নে নাই আৰু যেতিয়া নিজে বনাও তেতিয়া ইমান সোৱাদ নহয় কিন্তু সেই মাংসখিনি এতিয়া আগতে ভাজি লৈছো আৰু মানে পিয়াজ নিদিয়াকৈ মাংসটো যেতিয়া অকমান ৰঙচুৱা হৈ যাব তাৰ পিছত মই পিয়াজ আৰু আলু দিম আপোনালোকে এনেকৈ বনাইনে বাৰু মই কিন্তু এনেকৈ বনাও খাবলৈ পিছে ইমান বেয়া নালাগে ভালেই লাগে যেহেতু লোকেল মুৰ্গী বিলাহী আলু টেষ্টি হ'বই দেখোন আৰু মই এতিয়া দিছো আলু আৰু পিয়াজ একেলগে দিম বাৰু তাৰ পিছত অলপমান লৰাই থাকিম লৰাৰ পিছতে মই মিক্সিত এটো পেষ্ট কৰি থৈ দিয়া আদা নহৰু আৰু জলকীয়া এইখিনি ঢালি দিম হালধি অলপ দিছো আৰু নিমখ মই সদায় কমাই দিওঁ যেহেতু পিছত চোকা হলে প্ৰব্লেম হ'ব আৰু কমিলে বাৰু লৈ খাব পাৰিব আৰু এনেকৈ লৰাই মাংসৰ পৰা যিটো তেল ওলাব মাংসৰ পৰা যিটো তেল ওলাই তেতিয়া মাংসটো সোৱাদ হয় খাবলৈ সকলোৱে বাৰু বনোৱাৰ সিস্টেমবোৰ বেলেগ মই কিন্তু এনেকৈ পাই বনাও আৰু যেতিয়া ঘৰত মাংস হয় তেতিয়া একদম খুব সোনকালে ভোক লাগি যায় আৰু ভাত খাওঁ লাগি যায় এতিয়া মই দিছো পেষ্ট কৰি থৈ দিয়া মছলাখিনি আদা নহৰু আৰু জলকীয়া তাত জালুক অলপ দিছো বেলেগ মছলা একো ব্যৱহাৰ কৰা নাই মই যেহেতু দেউতাই মছলা তেনেকৈ খাব নোখোজে তাৰ পিছতে মই অলপমান লৰাই মিলি ঢাকি দিম আৰু দেখি কাৰোবাৰ লোভ লাগিছে নেকি বাৰু খাওঁ লাগিছে নে মোৰ কিন্তু জুতি চাও লাগি আছে এতিয়া আৰু ঢাকি দিম অলপমান আৰু এয়া চাওক কিন্তু ধুনীয়া এটা চেন আহিছে লোকেল মুৰ্গী ওয়াও ইয়াৰ পিছতে মই ডিমি বিলাহীখিনি পেষ্ট কৰি থৈ দিছিলোঁ মিক্সিত আপোনালোকে মাংসত বিলাহী দি খাই নে নেখায় নাজানো মই যিকোনো মাংসত বিলাহী দি খাই মানে দিলে খুব ভাল পাওঁ আৰু খাই আৰু এটা কথা যিকোনো মাংসত যদি আপোনালোকে গৰম পানী ব্যৱহাৰ কৰে তেতিয়া মাংসটো ধুনীয়া মানে ঠৰঙা হৈ যায় খাবলৈ ভাল হয় পাই মই গৰম পানী ব্যৱহাৰ কৰো মাংস বনালে ঠাণ্ডা পানী ব্যৱহাৰ নকৰো আৰু এতিয়া মই পানী অলপ দিম গৰম পানী তাৰ পিছত আৰু অলপমান মই ঢাকি থৈ দিম আৰু লাহে ৰেচিপিটো আৰু শেষ হৈ গৈছে আৰু বনোৱা মিলি ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেন্ট কৰি জনাব আৰু এয়া
মাংসৰ টেষ্টি মই ফাৰ্ষ্ট কৰিম, গৰমে গৰমে কৰিলোঁ, কিন্তু পিছত মোৰ জিভাৰ একদম পুৰা গৈছে আৰু। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে, বাই বাই।